নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো। কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ যি এডমিশ্যন আছিল জানুৱাৰী ছিজনৰ সেই এডমিশ্যন ইতিমধ্যে আৰম্ভ হৈছে। এইবুলি এডমিশ্যন প্ৰচেছটো অলপ বেলেগ ধৰণৰ হ'ব। যোৱা বছৰ বা আগবছৰ যিবোৰ এডমিশ্যন প্ৰচেছ আছিলে সেইটোতকে এইবুলি বেলেগ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব। দুটামান বস্তু আপোনালোকৰ প্ৰয়োজন হ'ব নতুনকে, সেইকেইটাও আপোনালোকে চাব লাগিব, তেতিয়াহে বুজি পাব। গতিকে নতুন এডমিশ্যন প্ৰচেছটো আজি মই আপোনালোকক দেখুৱাম ষ্টেপ বাই ষ্টেপ। গতিকে আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ যিটো অফিচিয়েল ৱেবছাইট গুগলত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিব, অহা মাত্ৰকে এতিয়া দেখিব এডমিশ্যন অপেন জানুৱাৰী ছিজন বুলি আহিবই। তাতে আপোনালোকে ক্লিক কৰিব, এনৰোল নাও বটনটোতে ক্লিক কৰিব, নহ'লে ক'ৰবাত আপোনালোকে ইয়াত এডমিশ্যন বুলি দেখিব, ওপৰতে দেখিব ইয়াতে এডমিশ্যন বুলি লিখা আছে, তাত ক্লিক কৰিলেও হয়। যদি আপোনালোকৰ এই অপশ্যন যদি নাহে তেতিয়াহ'লে আপোনালোকে এডমিশ্যন বটনটোত ক্লিক কৰিব। এনৰোল নাও বটনত ক্লিক কৰা মাত্ৰকে আপোনালোকৰ সন্মুখত এনেকে আহিব, অনলাইন এডমিশ্যন ফৰ 2025 জানুৱাৰী চাইকল। আপোনালোকে দেখিব ইয়াত আপোনালোকৰ PG প্ৰগ্ৰেমখিনি প্ৰথম দিয়া আছে। আপোনালোকৰ PG প্ৰগ্ৰেমখিনি ফিজ কিমান, ফাৰ্ষ্ট চেমিষ্টাৰ সেইটো উল্লেখ কৰা আছে, লগতে আপোনালোকৰ চিলেবাছখিনিও উল্লেখ কৰা আছে। গতিকে আপোনালোকে যিবোৰ চিলেবাছ আছে সেই চিলেবাছবোৰ চাই ল'ব প্ৰত্যেকটোৰে। ইয়াত আপোনালোকৰ লিংকটো দিয়া আছে এপ্লাইৰ কাৰণে, আৰু ফিজ ফাৰ্ষ্ট চেমিষ্টাৰ কিমান হ'ব সেইটো দিয়া আছে। আপোনালোকে হিচাপ কৰি উলিয়াই ল'ব পাৰিব, ফাৰ্ষ্ট চেমিষ্টাৰ যি 6150 টকা হয়, বাকীকেইটা চেমিষ্টাৰ কিমান হ'ব সেইটো এটাই আপোনালোকে হিচাপ কৰি ল'ব পাৰিব। মাষ্টাৰ ডিগ্ৰীৰ কাৰণে আপোনালোকৰ 22,000 নে 24,000 মান টকা পইচা হয়, গতিকে আপোনালোকে এইটো চাই ল'ব পাৰিব। গতিকে আপোনালোকে ইয়াত চাব, এইখিনি ওপৰখিনি PG প্ৰগ্ৰেম, গোটেইখিনি PG প্ৰগ্ৰেম আছে। তললৈ UG প্ৰগ্ৰেম আছে। UG প্ৰগ্ৰেমৰ কাৰণে এইখিনি, UG প্ৰগ্ৰেমৰ কাৰণে আপোনালোকৰ যি HS পাছ কৰিলেই হয়। ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ নিয়ম নাই যে আপুনি ইমান পাৰ্চেণ্টেজ পালেহে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ পাৰ্চেণ্টেজ নালাগে। গতিকে আপোনালোকে ইয়াত আপোনালোকৰ যি HS কোৱালিফিকেশ্যন আছে HS পাছ কৰিলেই হৈ যাব। ইয়াত আপোনালোকৰ ফিজবোৰ উল্লেখ কৰা আছে 3,850 টকাকে, আপোনালোকে চাব পাৰিব, আৰু চিলেবাছবোৰ উল্লেখ কৰা আছে, গতিকে আপোনালোকে চাই ল'ব। মই প্ৰথম আপোনালোকৰ বেচেলৰ অফ আৰ্টছৰ এটা দেখুৱাই দিছোঁ, তাৰপিছত মাষ্টাৰ ডিগ্ৰী দেখুৱাই দিম। প্ৰথম মই ইয়াৰ পৰা আপোনালোকৰ বেচেলৰ অফ আৰ্টছৰ যিকোনো এটা ছাবজেক্ট লৈছোঁ। মই ইয়াত আপোনালোকৰ আছামিজটোকে লৈছোঁ। এপ্লাই নাও বটনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে অলপ টাইম লয়। ইয়াত দেখিছে নতুন ষ্টেপ আহিছে, আপোনালোকে দেখিছে হয়তো আগতে যিসকলে এপ্লাই কৰিছিলে বা গম পাইছে। ইয়াত কৈছে DEBID, I do not have ABCID, I already have created ABCD ID, অৰ্থাৎ আপোনালোকক এটা নতুন বস্তুৰ প্ৰয়োজন হ'ব, সেইটো হৈছে DEBID, ডিষ্টেন্স এডুকেশ্যন ব্যুৰ ID, অৰ্থাৎ আপোনালোকে এটা DEBID ক্ৰিয়েট কৰিব লাগিব। DEBID ক্ৰিয়েট কৰিবৰ কাৰণে আপোনালোকক ABCD ID প্ৰয়োজন হ'ব। যদি ABCD ID আপোনালোকৰ নাই তেতিয়াহ'লে ক্ৰিয়েট ABCD ক্লিক কৰিব। ইয়াত আপোনালোকে আধাৰ নম্বৰ দিব, ডেট অফ বাৰ্থটো দিব, আপোনাৰ জেণ্ডাৰটো দিব, আধাৰ নম্বৰটো দিব, তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো দিব। ইয়াত ওপৰত আধাৰ নামৰ যিটো আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম আছে সেইটো দিব ইয়াত প্ৰথমত, তাৰপিছত আহিলে ডেট অফ বাৰ্থটো, জেণ্ডাৰটো দিব, আধাৰ নাম্বাৰটো দিব, মোবাইল নম্বৰ দিব, তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছতে আপোনালোকৰ এটা কি হ'ব, ABCD ক্ৰিয়েট হ'ব। ABCD টো পোৱাৰ পিছত স্ক্ৰীনশ্বট এটা মাৰি ৰাখিব আপোনালোকে। তাৰপিছত ইয়াত আহিব 2 নম্বৰ ষ্টেপটো, ক্ৰিয়েট DEBID, তাৰপিছত আপোনালোকৰ এটা DEBID প্ৰয়োজন হ'ব। DEBID কাৰণে আপোনালোকে এনেকৈ আহিব, ডিষ্টেন্স এডুকেশ্যন ব্যুৰ, আপোনালোকে দেখিছে এইটো। ইয়াত আপোনালোক কৈছে যে গেট ইউৰ DEBID, অৰ্থাৎ আপোনালোকে ইয়াত আপোনালোকৰ যি ABCD, এই ABCD টো পুট কৰিব লাগিব। পুট কৰাৰ পিছত এণ্টাৰ বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ নাম আহিব, লগতে ডেট অফ বাৰ্থটো আহিব। তাৰপিছত কি হ'ব, আপোনালোকৰ ইমেইল ID আৰু আপোনালোকৰ যিটো মোবাইল নম্বৰ সেইটো দিবলৈ আহিব। সেই দুটা ফিল আপ কৰাৰ পিছত আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ DEBID পাই যাব। সেইটো এটা স্ক্ৰীনশ্বট মাৰি ৰাখিব। সেইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব যাতে DEBID টো আপোনালোকৰ কি হৈ নাযায়, হেৰাই নাযায়। গতিকে আপোনালোকে প্ৰথম ABCD ID লাগিব। যদি ABCD ID নাই ক্ৰিয়েট কৰি ল'ব। যদি ABCD ID আছে তেতিয়াহ'লে আপোনালোকে DEBID কাৰণে ডাইৰেক্ট আহিব পাৰিব। তাৰপিছত ইয়াত আপোনালোকে দি পেলাই DEBID টো আপোনালোকে এণ্টাৰ কৰি পেলাই ক্ৰিয়েট কৰি ল'ব পাৰিব, যিটো স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব। সেইখিনি কৰাৰ পিছত আপোনালোকে আকৌ প্ৰথম পেজলৈ ঘূৰি আহিব লাগিব, যিটো ইয়াত আছিলে। ইয়াত কৈছে ৰেজিষ্টাৰ এ KK ফৰ নিউ এডমিশ্যন, এণ্টাৰ DEB, আপুনি DEBID দি পেলাই আপোনালোকে গেট ইউৰ ডিটেইলছখিনি আপুনি ক্লিক কৰিব লাগিব। ইয়াত DEBID টো দিব লাগিব। দিয়াৰ পিছত আপোনালোকে গেট ইউৰ ডিটেইলছ, অৰ্থাৎ আপোনালোকৰ ডিটেইলছখিনি ওলাই যাব, প্ৰায়খিনি ডিটেইলছ ওলাই যাব, সেইখিনি ওলাব লাগিব কাৰণ DEBID টো প্ৰয়োজন হ'ব। তাৰপিছত এই ওপৰত যেতিয়া আপুনি 1, 2, 3টা ষ্টেপ যদি আপুনি কমপ্লিট কৰি আহিছে, তাৰপিছতহে আপুনি লগ ইন কৰিব পাৰিব। গতিকে প্ৰথম আপোনাৰ DEBID প্ৰয়োজন হ'ব।
তাৰপিছতে আপুনি লগইন কৰিব পাৰিব প্ৰথম DAB আইডিটো আপুনি ক্ৰিয়েট কৰি ল'ব লাগিব DEB ID দিয়াৰ পিছত দেখিছে ইয়াত আপোনালোকৰ ডিটেইলছখিনি গোটেইখিনি আহি গৈছে আপোনালোকৰ ইমেইল আইডি মোবাইল নম্বৰ ABC ID আৰু DAB ID গোটেইখিনি আহি গৈছে অহাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ বটনটোতে ক্লিক কৰিব ৰেজিষ্টাৰ বটনটো ক্লিক কৰাৰ পিছতে হৈছে ইউজাৰ অলৰেডি ৰেজিষ্টাৰ্ড অৰ্থাৎ মই অলৰেডি ৰেজিষ্টাৰ কৰি থৈছোঁ কাৰণে অলৰেডি ৰেজিষ্টাৰ বুলি দেখুৱাইছে সেইকাৰণে মোৰ নহ'ব কিন্তু আপোনালোকৰ কি হ'ব ৰেজিষ্টাৰ হৈ যাব ৰেজিষ্টাৰ হোৱাৰ পিছত আপোনালোকৰ যি মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰ বা যিটো ইমেইল আছে ইমেইল আপোনালোকৰ ইউজাৰ নেম যাব লগতে আপোনালোকৰ কি যাব এটা পাছৱৰ্ড যাব সেই পাছৱৰ্ড দি আৰু ইউজাৰ নেম দি আপোনালোকে কি কৰিব লাগিব লগইন কৰিব লাগিব এইটো হৈছে লগইন পেজ আপোনালোকে এটা সেই লগইন কৰিব লাগিব ইউজাৰ আইডি দিব লাগিব আপোনালোকৰ ইউজাৰ আইডি যিটো আহিব সেইটো ইউজাৰ আইডি দিব আৰু পাছৱৰ্ডটো দিব পাছৱৰ্ডটো দি আপোনালোকে সাইন ইন বটনত ক্লিক কৰিব সাইন ইন বটনত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব পাৰিব লগইন কৰিব পাৰিব লগইন কৰাৰ পিছত এনেকৈ আহিব আপোনালোকক ৱেলকাম টু ডাছবৰ্ডত আপোনালোকে দেখিছে আগৰ নিয়ম নাই গতিকে আপোনালোকে নতুন নিয়মৰ মতে এডমিশ্যন কৰিব লাগিব ইয়াত আপোনালোকে ডাছবৰ্ডত দেখিব কিনাৰতে পাঁচটা অপশ্যন আছে ইয়াতে আপোনালোকে সকলো পাব ইয়াত যিটো এডমিশ্যন বটন আছে এডমিশ্যন বটনত আপোনালোকে ক্লিক কৰিব লাগিব এডমিশ্যন বটনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ অলপ ইয়াত লোডিং হ'ব লোডিঙত আপোনালোকে অলপ অপেক্ষা কৰিব লাগিব তাৰপিছত আপোনালোকৰ ইয়াতে আপোনালোকৰ এডমিশ্যনৰ কাৰণে ওলাব এডমিশ্যনত ক্লিক কৰাৰ পিছতে দেখিব ইয়াত এডমিশ্যন অপেন ষ্টাডি চেণ্টাৰ লিষ্ট অৰ্থাৎ আপোনালোকৰ ষ্টাডি চেণ্টাৰ লিষ্টখিনি আহিছে এটা আপোনালোকে এডমিশ্যন অপেন বুলি কৈছে ষ্টাডি চেণ্টাৰ লিষ্টখিনি আহিছে এটা প্ৰগ্ৰেমটো চিলেক্ট কৰিব লাগিব আপুনি কোনটো প্ৰগ্ৰেমৰ কাৰণে এডমিশ্যন ল'ব এটা বেচেলৰ অফ আৰ্টছ মাষ্টাৰ অফ আৰ্টছ আপোনালোকৰ মাষ্টাৰ অফ কমাৰ্চ বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন সকলোকেইটা আছে NEP মতে অৰ্থাৎ আপোনালোকৰ নেশ্যনেল এডুকেশ্যন পলিচি মতে ইয়াত মই বেচেলৰ অফ আৰ্টছটো ক্লিক কৰিছোঁ বেচেলৰ অফ আৰ্টছটো ক্লিক কৰাৰ পিছতে ইয়াত আহিছে ব্ৰাঞ্চ মানে হৈছে আপুনি কোনটো ছাবজেক্ট লৈ পঢ়িব সেইটো সুধিছে মই আপোনালোকৰ ইয়াত আছামিজে দি দিছোঁ তাৰপিছত আহিলে ডিষ্ট্ৰিক্ট আপুনি কোনটো ডিষ্ট্ৰিক্টত পঢ়িব ইয়াত আপুনি নিজে চুজ কৰি ল'ব লাগিব অৰ্থাৎ কোনটো ডিষ্ট্ৰিক্টৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে সেইটো আপুনি নিজে লৈ ল'ব তাৰপিছত আহিলে ষ্টাডি চেণ্টাৰ আপুনি যিটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব সেই ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে কলেজবিলাক আহিব ইয়াত মই যোৰহাট চিলেক্ট কৰিলোঁ মানে এই কলেজখিনি আহিছে গোটেই কলেজখিনি তেনেকৈ আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ কলেজখিনি আহি যাব ক'ত আপুনি পঢ়িব বিচাৰে গতিকে আপুনি চাই ল'ব কোনখন কলেজত আপুনি পঢ়িব বিচাৰে মই এনেই জাষ্ট আপোনালোকৰ দেখুৱাবৰ কাৰণে দি দিছোঁ তাৰপিছত আহিলে আপোনালোকৰ ইয়াত কৈছে যে এডমিশ্যন ষ্টাৰ্ট ডেট আছে সেয়া 23 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু এডমিশ্যন ক্লজিং টাইম হৈছে আপোনালোকৰ 28 তাৰিখে আপোনালোকৰ কি হ'ব 28 ফেব্ৰুৱাৰী দিনা আপোনালোকৰ ক্লজিং হ'ব প্ৰায় আপোনালোকৰ এমাহতকৈ বেছি সময় দিছে গতিকে আপুনি এমাহৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব এইখিনি কমপ্লিট কৰিব লাগিব তাৰপিছত যিটো একশ্যন বটনত দেখিছে তাতে আপোনালোকে ক্লিক কৰিব ইয়াত কৈছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু টেক এডমিশ্যন ফৰ কলেজ আপোনাৰ কলেজখনৰ নামটো সুধিছে যে বেচেলৰ আৰ্টছত আপুনি এডমিশ্যন ল'ব বিচাৰেনে যদি হয় য়েছ ক'ব এপ্লাইড ছাকচেছফুলি বুলি কোৱাৰ পিছত ক্ল'জ কৰি দিব ক্ল'জ কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহিব পাৰ্চনেল ডিটেইলছ আপোনালোকে এইকেইটা ডিটেইলছ আপুনি যাব লাগিব গোটেইকেইটা ডিটেইলছ সম্পূৰ্ণ কৰাৰ পিছতহে আপুনি কি কৰিব পাৰিব আপোনালোকৰ ডকুমেণ্ট আপলোডলৈকে আপোনাৰ প্ৰায়খিনি ডিটেইলছ আছে গোটেইখিনি ডিটেইলছ দিয়াৰ পিছতহে আপুনি কি কৰিব পাৰিব কমপ্লিট কৰিব পাৰিব গতিকে আপুনি প্ৰথমৰ পৰা শেষলৈকে গোটেইখিনি ডিটেইলছ আপুনি এণ্ট্ৰি কৰিব লাগিব পাৰ্চনেল ডিটেইলছত আপোনাৰ ফাৰ্ষ্ট নেম দিব লাগিব মিডল নেম দিব লাগিব লাষ্ট নেম দিব লাগিব আৰু মাদাৰ নেমটো দিব লাগিব ইয়াত ক্লিক কৰিছে যিকেইটা আছে দিব লাগিব ফুল নেম এজ পাৰ ইয়ৰ 12 মাৰ্কশ্বিট অৰ্থাৎ আপোনাৰ নামটো ইয়াত দিব লাগিব আপোনালোকৰ প্ৰথমটো দিবই লাগিব ফুল নেম প্ৰথম আধাৰ মতে দিব লাগিব প্ৰথম ফাৰ্ষ্ট নেমটো তাৰপিছত মিডল নেম থাকিলে দিব লাগিব তাৰপিছত লাষ্ট নেমটো দিব লাগিব তাৰপিছত ইয়াত মাদাৰ নেমটো দিব লাগিব তাৰপিছত আকৌ আপোনাৰ ফুল নেমটো দিবলৈ গৈছে এজ পাৰ 12 মাৰ্কশ্বিট অৰ্থাৎ আপোনাৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটৰ মতে এইখন ফুল নেমটো দিবলৈ গৈছে ইয়াত যে ফুল নেম দিবলৈ গৈছে ইয়াত ইংলিছত দিব ইয়াত কৈছে ফুল নেম ইন আছামিজ ইয়াত আপুনি আছামিজতো আপোনাৰ নামটো লিখিব লাগিব অৰ্থাৎ আপুনি আছামিজতো ইয়াত আপুনি নিজৰ নামটো দিব লাগিব সেইকাৰণে আপুনি আছামিজ কীবৰ্ড ব্যৱহাৰ কৰিব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ ইংলিছৰ নামটো ইয়াত আপোনালোকৰ আছামিজৰ নামটো তাৰপিছত আহিলে জেণ্ডাৰটো আপুনি আপোনাৰ মেইল বুলি অট'মেটিক আহিছে কাৰণ মোৰখিনি যিখিনি আপোনালোকে DAB ID দিছিলোঁ তাৰ অট'মেটিক লৈ লৈছে তাৰপিছত হোৱাটছআপ নম্বৰটো দি দিব মেৰিটেল ষ্টেটাছটো আপুনি এবাৰ ক্লিক কৰিব মেৰিট যি হয় দিব ইমেইল বিলংছ টু ইমেইলটো কাক সুধিছে যিটো ইমেইল আছে ইয়াত সুধিছে কাৰ ইমেইল নিজৰ বুলি ক'লে যদি পাৰ্চনেল বুলি উল্লেখ কৰিব যদি বেলেগৰ হয় আদা বুলি উল্লেখ কৰিব ফ্ৰম হুৱে ডি টু গট আৱাৰ ইনফৰমেশ্যন সুধিছে আপুনি এই ইনফৰমেশ্যনখিনি ক'ত পালে যে কেকেট যে এডমিশ্যন ল'ব পাৰে বা কেকেট যে আপোনালোকে ডিষ্টেঞ্চত পঢ়িব পাৰে ক'ৰ পৰা ইনফৰমেশ্যন পালে সুধিছে আপুনি ইয়াৰ পৰা চাই দিব নিউজ পেপাৰ কলেজ ৱেবছাইট এডভাৰটাইজমেণ্ট ফ্ৰেণ্ড ছ'চিয়েল মিডিয়া ইণ্টাৰনেট আপোনালোকৰ আদাৰ্ছ আপুনি ইয়াৰ পৰা নিজে উল্লেখ কৰিব সেইখিনি দিয়াৰ পিছত যিটো ছেভ বটন আছে সেই ছেভ বটনটো ক্লিক
আপোনালোকে ক্লিক কৰিব। ইয়াত কৈছে যে প্লিজ এণ্টাৰ ইমেইল আইডি কাৰেক্টলি, অল ফাৰ্ডাৰ কমিউনিকেশ্যন উইল বি কমিউনিকেটেড থ্ৰু দিছ ইমেইল অনলি। অৰ্থাৎ আপোনালোকৰ যিখিনি আগৰ কমিউনিকেশ্যন হ'ব সেই কমিউনিকেশ্যনখিনি আপোনালোকৰ ইমেইল আইডিৰ দ্বাৰা কৰা হ'ব। গতিকে আপুনি যিটো ইমেইল আইডি দিব সেইটো আপুনি ইয়াত শুদ্ধকে দিব লাগিব। তাৰপিছতে এতিয়া আপোনালোকৰ কণ্টেক্ট ডিটেইলছ ইয়াত নেশ্যনেলিটি চিলেক্ট কৰিব। আপোনালোকে ইণ্ডিয়ান ডমিচাইলটো চিলেক্ট কৰিব। আপোনালোকে ইয়াত কৈছে উইথিন ষ্টেট, আউটচাইড ষ্টেট, নট এপ্লিকেবল, উইথিন ষ্টেট দিব। ৰিজনটো আপোনালোকে চিলেক্ট কৰিব, আৰবান নে ৰুৰেল, যদি ৰুৰেল হয় ৰুৰেল দিব, আৰবান হ'লে আৰবান দিব। কৰেছপণ্ডেণ্ট এড্ৰেছত আপোনালোকৰ যি আপোনালোকৰ গাঁও আছে গাঁও হ'লে গাঁও দিব, চহৰ হ'লে চহৰ দিব, সেইটো দিব। এপাৰ্টমেণ্ট নম্বৰ, এপাৰ্টমেণ্ট সুধিছে, এপাৰ্টমেণ্ট এড্ৰেছ সুধিছে, আপোনালোকে একেখিনি আপুনি ভৰাব পাৰে। আপোনালোকৰ গাঁওখন নামে দিব পাৰে। এড্ৰেছ সেইটো আপুনি ভৰাব পাৰে নভৰাব পাৰে, কোনো কথা নাই, কোনো ষ্টাৰ মাৰ্ক দিয়া নাই। গতিকে আপুনি এটা দিলেই হ'ল। কৰেছপণ্ডেণ্ট এড্ৰেছতে আপুনি গোটেইখিনি ভৰালেও হ'ব। এই তিনিটা এড্ৰেছ আপুনি নিদিলেও হ'ব। যদি খোজে আপোনালোকে একেখিনিকে ভৰাই দিব। কাণ্ট্ৰি ইয়াৰ পৰা আপুনি ইণ্ডিয়া অট'মেটিক চিলেক্টেই হ'ব। ষ্টেটটো আপুনি ইয়াত আছাম আহিবই। ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্টটো আপুনি এবাৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত আহিলে চিটি, ভিলেজ, এৰিয়া, ৱাৰ্ড, আপোনালোকৰ গাঁও চহৰ যি হয়তো দিব। তাৰপৰা পিনক'ডটো উল্লেখ কৰিব। পিনক'ডটো উল্লেখ কৰাৰ পিছত সুধিছে যে চেম এজ কৰেছপণ্ডেণ্ট, অৰ্থাৎ আপোনাৰ ওপৰৰ যিখিনি ডিটেইলছ দিছে সেই ডিটেইলছখিনি তলত দিয়া ডিটেইলছৰ সৈতে চেম নেকি। যদি চেম হয় আপুনি ইয়াত যিটো ক্লিক বটন আছে তাত ক্লিক কৰিলে অট'মেটিক ফিল আপ হৈ যাব। যদি ছেভ নহয় তেতিয়া আপুনি এইখিনি এণ্ট্ৰি কৰিব লাগিব। গতিকে আপুনি ওপৰত দিয়াখিনি এবাৰ চাই ল'ব, আৰু যদি শুদ্ধ হয় বা যদি ছেম হয় তেতিয়াহ'লে আপুনি ছেম এজ এ কৰেছপণ্ডেণ্ট এড্ৰেছ বুলি দি পেলাই যিটো ছেভ বটন দেখিছে ছেভ বটনত ক্লিক কৰি আপুনি পিছলৈ যাব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ ৰিজাৰ্ভেশ্যন ডিটেইলছ। ইয়াত আপোনাক সুধিছে ৰিলিজন, হিন্দু, মুছলিম, খ্ৰীষ্টান, শিখ, বুদ্ধিষ্ট, জৈনিজিম যি হয় আপুনি এবাৰ দিব পাৰে নিজৰ। তাৰপৰা ইয়াত সুধিছে কনষ্টিটিউচনেল কাষ্ট কি সুধিছে আপোনালোকৰ, OBC, চিডিউল ট্ৰাইব, চিডিউল কাষ্ট যি হয় আপুনি আপোনাৰ উল্লেখ কৰিব নিজৰ কাষ্টটো। চাব কাষ্ট কিবা যিহেতু জেনেৰেলৰ কোনো চাব কাষ্ট নাথাকে গতিকে অহা নাই। বেলেগ কি দিলে আপোনালোকৰ চাব কাষ্ট কিন্তু সুধিব। ধৰি লওক মই OBC দিলোঁ, OBC দিলে কিন্তু এটা চাব কাষ্টবোৰ সুধিব। গতিকে আপুনি এবাৰ চাব কাষ্টটো বাছি ল'ব। সেইকাৰণে আপুনি নিজৰ চাব কাষ্টটো এবাৰ বাছি ল'ব। ইয়াত আপোনালোকৰ চাব কাষ্ট কিছুমান নাই, গতিকে যেতিয়া নাথাকে আপুনি আদা বটনটোত ক্লিক কৰিব। যদি ইয়াত থকাখিনি আছে তেতিয়াহ'লে আপুনি দিব পাৰিব। মই আপোনালোকৰ জেনেৰেলে দিছোঁ। কাষ্ট চাৰ্টিফিকেট, গতিকে আপুনি যদি দিয়েখিনি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট দিব লাগিব। দেখিছেনে ইয়াত আপোনালোকৰ মই OBC ক্লিক কৰি মানে কাষ্ট চাৰ্টিফিকেট দিব লাগিব। কাষ্ট চাৰ্টিফিকেট যদি থাকে ইয়েছ দিব লাগিব। কাষ্ট চাৰ্টিফিকেট ভেলিড, ইয়েছ বুলি ক'ব লাগিব, ভেলিড নে। তাৰপিছত নন ক্ৰিমিনেল নে কি, OBC হ'লে নন ক্ৰিমিনেল সেইখিনি ওলাই। গতিকে আপুনি এবাৰ আপুনি চাব লাগিব। ইয়াতে আপোনালোকৰ নন ক্ৰিমিনেল আপোনালোকৰ কেতিয়া ভেলিড, নন ক্ৰিমিনেল লেয়াৰ ভেলিডিটি ডেট, অৰ্থাৎ কিমান চনলৈকে ভেলিডিটি আছে সেইটো আপুনি ইয়াত দিব লাগিব, তাৰিখটো দিব লাগিব। আৰ ইউ এপ্লাইং, ইয়াত সুধিছে আৰ ইউ এপ্লাইং ফৰ ইন হাউচ কোৱাৰ্টাৰ, সুধিছে হাউচ কোৱাৰ্টাৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে নেকি। মাইনৰিটি টাইপ, স্পেচিয়েলি এবল নেকি, যদি হয় ইয়েছ দিব, নহ'লে ন' দিব। এইখিনি আৰ ইউ অৰ্ফেন নেকি, আপুনি অৰ্ফেন যদি হয় ইয়েছ ক'ব, নহ'লে ন' ক'ব। তাৰপিছত আপোনালোকৰ ছ'চিয়েল ৰিজাৰ্ভেশ্যন, আপুনি ছ'চিয়েল ৰিজাৰ্ভেশ্যন কি আছে নেকি সুধিছে। ইকনমিকেলি উইকাৰ ছেকশ্যন, বিল' পভাৰ্টি লাইন, ৱাৰ উইড' নট এপ্লিকেবল বুলি দি দিব। এইখিনি দিয়াৰ পিছত আপুনি এতিয়া যিটো ছেভ বটন দেখিছে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো নেক্সট ষ্টেপ সেই নেক্সট ষ্টেপটো আহি যাব। গতিকে মই আপোনালোকক ছেভ কৰি দিছোঁ। ছাবমিট ছাকচেছফুলি বুলি আপোনালোকক দেখুৱাই দিয়ে। তাৰপিছত আহে আপোনালোকৰ এডিশ্যনেল ডিটেইলছৰ ক্ষেত্ৰত আপোনাৰ আধাৰ নম্বৰটো দিব লাগিব। আধাৰ নম্বৰটো মেণ্ডেটৰী। তাৰপৰা পেন নম্বৰ থাকিলে আপোনালোকে দিব পাৰে, নাথাকিলে নাই। ফেমিলি ইনকাম কিমান সেইটো আপুনি ইয়াত লিখি দিব লাগিব। ধৰি লওক আপোনালোকৰ ফেমিলি ইনকাম 1,20,000 টকা, তেতিয়াহ'লে আপুনি 1,20,000 বুলি দিব লাগিব। এমপ্লয়মেণ্ট টাইপ সুধিছে আপুনি কিবা এমপ্লয় কৰে নেকি। যদি নট এমপ্লয় বুলি দিব। চেল্ফ এমপ্লয় অৰ্থাৎ নিজে যদি হয় কিবা কৰে যদি চেল্ফ এমপ্লয় বুলি দিব। প্ৰাইভেট ছেক্টৰ বা কিবা যদি কৰি আছে আপুনি দিব। যদি নট আপুনি একো কৰা নাই তেতিয়াহ'লে নট এমপ্লয় বুলিতে ক্লিক কৰিব। টোটেল ইয়াৰ আপোনাৰখিনি দিব নালাগে, ABCD ID অট'মেটিক আহিছে। সেইখিনি দিয়াৰ কাৰণে আপোনালোকে ইয়াত আধাৰ নম্বৰটো দিয়াৰ পিছত যিটো ছেভ বটন দেখিছে ছেভ বটনতে আপোনালোকে ক্লিক কৰিব লাগিব। এডিশ্যনেল ডিটেইলছ দিয়াৰ পিছত আহিলে কোৱালিফিকেশ্যন ডিটেইলছৰ ক্ষেত্ৰত আপোনাৰ কোৰ্চ লেভেল সুধিছে। কোৰ্চ লেভেল আপুনি আপোনাৰ হায়েষ্ট কোৰ্চ লেভেলটো দিব পাৰে। ইয়াত আপোনালোকৰ SS সুধিছে, গতিকে আপুনি SS টো মিনিমাম আপোনালোকৰ SS, যিহেতু আপোনালোকৰ কোৱালিফিকেশ্যনটো SS হয়। গতিকে আপুনি ধৰি লওক আপুনি গ্ৰেজুৱেশ্যন কৰি ৰাখিছে আগতে, তেতিয়াহ'লে আপুনি গ্ৰেজুৱেশ্যনটো ক্লিক কৰিব পাৰে। যদি আপুনি গ্ৰেজুৱেশ্যন নাই কৰা তেতিয়াহ'লে SS বটনটোতে ক্লিক কৰিব। কোৰ্চ নেম, আপুনি কি কোৰ্চ পঢ়ি আহিছে, আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীটো SS ছায়েন্স নে, SS আৰ্টছ নে, SS কমাৰ্চ নে, কি পঢ়িছে আপুনি সেইটো উল্লেখ কৰিব। বৰ্ড আপোনালোকে কোনখন বৰ্ড আছিলে আপোনালোকে চাই ল'ব। ইয়াৰ পৰা অসমত থকা কি বৰ্ড আছে চাই ল'ব। ইয়াত আপোনালোকৰ আছাম হায়াৰ ছেকেণ্ডেৰী বুলি দেখিব, য'ত আছে আপোনালোকে আছাম হায়াৰ ছেকেণ্ডেৰীটো চিলেক্ট কৰিব।
কিন্তু আপোনালোকে ইয়াত আছাম হায়াৰ ছেকেণ্ডেৰী বুলি ওলোৱা নাই, গতিকে আপুনি ইয়াত আপোনালোকে এবাৰ চাব আছাম ছায়েন্স এণ্ড টেকনলজি, আছাম স্কিল ইউনিভাৰ্চিটি, ডন বস্কো, ইয়াত আপোনালোকৰ আছাম যিটো আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ বৰ্ড, সেইটো আপোনালোকে ইয়াত শ্ব' কৰা নাই। গতিকে আপোনালোকে আদাৰ্ছতে ক্লিক কৰিব। আদাৰ্ছত ক্লিক কৰিলে আপোনালোকে ইয়াত কি কৰিব, বৰ্ডখনৰ নামটো দি দিব আছাম হায়াৰ ছেকেণ্ডেৰী বুলি, আছাম হায়াৰ ছেকেণ্ডেৰী বুলি লিখি দিব। তাৰপিছত সুধিছে আপুনি কলেজ কোনখন কলেজৰ পৰা আপুনি HS পাছ কৰিছে সেইটো উল্লেখ কৰিব। ইয়াৰ পাছিংটো কিমান চনত আপুনি পাছ কৰিছে, বা 22 চনত পাছ কৰিলে 22 বুলি দিব, যি চনত পাছ কৰিছিলে দিব। ৰোল নম্বৰটো দিব, আপোনালোকৰ ৰোল নম্বৰ কি আছিলে আপোনালোকৰ ক্লাছ 12ত সেইটো দিব। পাৰ্চেণ্টেজ সুধিছে, আপুনি পাৰ্চেণ্টেজ কিমান পাইছিলে সেইটো আপুনি উল্লেখ কৰিব। ধৰি আপুনি 70% পাইছিলে 70 বুলি দি দিব। তাৰপিছত CGPAটো দিলেও হয় নিদিলেও হয়, আপুনি কোনো কথা নাই, খালি যিকেইটা আপোনালোকৰ ষ্টাৰ মাৰ্ক দিয়া আছে সেই ষ্টাৰ মাৰ্ক দিয়া বটনকেইটা আপুনি দিব লাগিব। ইয়াত কৈছে মাৰ্কশ্বিট আপলোড, প্লিজ আপলোড ফাইল লেছ দেন 3 MB, প্লিজ আপলোড অনলি ZPG, PNG or PDF ফাইল। অৰ্থাৎ আপোনালোকৰ যিখন ক্লাছ 12ৰ মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখন আপুনি আপলোড কৰিব লাগিব। আপোনালোকৰ চাৰ্টিফিকেটখন প্ৰয়োজন নাই, অকল মাৰ্কশ্বিটখন আপলোড কৰিলে হ'ব। চুইচ ফাইলৰ বটনত ক্লিক কৰি আপুনি আপোনালোকৰ যিখন মাৰ্কশ্বিট আছে সেইখন আপুনি কি কৰিব, ইয়াত আপলোড কৰি দিব। আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছখিনি দিয়াৰ পিছত আপোনালোকৰ ইয়াত আই এগ্ৰী বটনটো দেখিছে, আগ্ৰী বটনটো ক্লিক কৰিলেই হ'ব। আগ্ৰী বটনটো ক্লিক কৰাৰ পিছতে আপোনালোকে কি কৰিব লাগিব, ছেভ বটনটো ক্লিক কৰিব। ছেভ বটনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ পাৰ্চেণ্টেজটো দিবলৈ বিচাৰিছে, এইখিনি আকৌ দিব লাগিব। এবাৰ আপলোড কৰাৰ পিছত আকৌ আপুনি দিব লাগিব কোৰ্চ লেভেলটো। গতিকে আপুনি এইখিনি এবাৰ দি ল'ব, পাৰ্চেণ্টেজটো যিমান পাইছে সেইখিনি এবাৰ দি ল'ব। তাৰপিছত আহিলে আপোনালোকৰ ফটো এণ্ড চিগনেচাৰ, আপুনি ফটো একপি দিব লাগিব আৰু আপোনাৰ এটা চিগনেচাৰ দিব লাগিব। চিগনেচাৰটো আপুনি ভালকে আপোনাৰ মাৰিব, আপোনালোকৰ বগা কাগজ এখনত ক'লা পেন বা যি পেনে মাৰক। তাৰপিছত আপোনালোকৰ ফটোখন দিব লাগিব। ফটোখনৰ চাইজো 3 MBতকৈ বেছি হ'ব নালাগিব। গতিকে আপুনি এই দুটা বস্তু দিব লাগিব। দিয়াৰ পিছত আহিলে আপোনালোকৰ এডমিশ্যন ডিটেইলছ, অৰ্থাৎ এডমিশ্যন ডিটেইলছ আহিব। গতিকে আপুনি প্ৰথম এই দুটা আপুনি আপলোড কৰি ল'ব লাগিব, তাৰপিছতে আপোনালোকৰ এডমিশ্যন ডিটেইলছটো আহিব। তাৰপিছত আহিলে আপোনালোকৰ এডমিশ্যন ডিটেইলছত আপোনাৰ এইখিনি অট'মেটিক ফিল আপে হৈ থাকিব। খালি আপোনালোকে ব্ৰাঞ্চ আৰু পেটাৰ্ণটো চিলেক্ট কৰিব। ব্ৰাঞ্চ কোনটো, আছামিজ, যিহেতু মই আছামিজ দিছিলোঁ, আপোনালোকৰ ইতিমধ্যে দিয়া আছিলে, গতিকে আকৌ ওলাই গৈছে এইখিনি। আপোনালোকে মই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিছিলোঁ, গতিকে আপুনি এবাৰ চিলেক্ট কৰিলে হ'ব। ষ্টাডি চেণ্টাৰটো মই এবাৰ চিলেক্ট কৰিছিলোঁ অট'মেটিক। মিডিয়ামটো সুধিছে, আপুনি কোনটো মিডিয়ামত পঢ়িব, আছামিজ নে ইংলিছ। আপুনি আছামিজত পঢ়িলে আছামিজ দিব, ইংলিছত পঢ়িলে আপুনি ইংলিছত দিব, অৰ্থাৎ আপুনি কোনটো আপুনি ল'ব বিচাৰে। এতিয়া কথাটো হ'ল আপোনালোকৰ ইয়াত কৈছে যে প্লিজ ফ'ল' দ্য ৰুলছ বিল' when মেকিং your চিলেকশ্যন। ইয়াত কৈছে এতিয়া আপুনি সুধিছে মেণ্ডেটৰী আপুনি 3খন ছাবজেক্ট পঢ়িব লাগিব। সেই 3খন হৈছে আপোনালোকৰ অসমীয়া সাহিত্য বুৰঞ্জী, লিপি আৰু শাসন অধ্যয়ন, তাৰপিছত জেনেৰেল ইংলিছ, আৰু VSC পঢ়িব লাগিব আপোনালোকৰ এনভাইৰনমেণ্টেল ষ্টাডিজ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট। তাৰপিছত আপোনালোকে ইয়াত অপশ্যন ই আপুনি ইয়াত কৈছে যে ফৰ অপশ্যন বি চিলেক্ট অনলি ওৱান, অপশ্যন এ চিলেক্ট অনলি ওৱান, অৰ্থাৎ আপোনালোকৰ এখন চিলেক্ট কৰিলে হ'ব। আপোনালোকে ইয়াৰ পৰা এখন চিলেক্ট কৰিব লাগিব। এতিয়া কোনখন আপুনি পঢ়িব বিচাৰি সুধিছে অপশ্যন ই কাৰণে। ইয়াত আপোনালোকক অপশ্যন ই কম্পিউটাৰ ফাণ্ডামেণ্টেল আছে, প্ৰিন্সিপাল এণ্ড থিয়ৰিজ অফ এডুকেশ্যন আছে। আপুনি কি পঢ়িব বিচাৰি সুধিছে, গতিকে মই আপোনালোকক ইয়াত কম্পিউটাৰ ফাণ্ডামেণ্টেলকে দি দিছোঁ, DSC। তাৰপিছত আহিলে আপোনালোকৰ অপশ্যন এৰ পৰাও এখন আপোনালোকক বাচিবলৈ কৈছে। অপশ্যন এৰ পৰা আপুনি কি পঢ়িব সুধিছে, ৰিডিং এণ্ড ৰাইটিং স্কিলছ, মই সেইটোকে দি দিছোঁ। তাৰপিছত অপশ্যন বিৰ পৰা এখন বাচিবলৈ কৈছে SEC, অফিচ মেনেজমেণ্ট ইন্ট্ৰডাকশ্যন টু জিৰ' ইনফৰ্মেটিক্স, মই অফিচ মেনেজমেণ্টটোকে আপোনালোকক দি দিছোঁ। এটা চবৰ পৰা আপুনি এনেকৈ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ছেভ বটনটো দেখিছে, ছেভ বটনত আপোনালোকে ক্লিক কৰিব। ছাবমিট ছাকচেছফুলি আপোনালোকক দেখুৱাই দিছে। তাৰপিছত আহিলে আপোনালোকৰ ডকুমেণ্ট আপলোড, আপোনালোকৰ লাষ্ট ষ্টেপটো হৈছে ডকুমেণ্ট আপলোড। গতিকে আপোনালোকে ইয়াত ডকুমেণ্ট আপলোড ক্ষেত্ৰত আপোনালোকৰ আধাৰ কাৰ্ডখন বিচাৰিছে, গতিকে আধাৰ ফাইলটো দিব লাগিব। ভোটাৰ আইডিটো আপোনালোকৰ আছে যদি দিব, নাথাকিলে আৰু দিব নালাগে, আধাৰ কাৰ্ডটো দিলেই হৈ যাব। তাৰপিছত প্লিজ আপলোড অনলি PDF ফাইল কৈছে। ৰিমাৰ্কছ, আপুনি কিবা যদি ৰিমাৰ্কছ আছে দিব পাৰে, নাথাকিলে আপোনালোকে দিব নালাগে। সেইখিনি দিয়াৰ পিছত আপুনি I declare that all data in document uploaded by me and correct. If any of these are found to be invalid, then my candidate will be terminated any point of time without refund of admission fees। অৰ্থাৎ আপোনাৰ কিবা যদি ভুল হয় তেতিয়া আপোনালোকক যি এডমিশ্যন আছে টাৰ্মিনেট কৰি দিয়া হ'ব, আৰু কোনো ধৰণৰ ফিজ আপুনি ঘূৰাই নাপায়। গতিকে সেইখিনি দিয়াৰ পিছত আপুনি যিটো ছেভ বটন আছে, ছেভ বটন ক্লিক কৰিব। ছেভ বটন ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো পে'মেণ্ট আছে
সেই পেমেণ্টটো দিবলৈ আহিব। পেমেণ্টটো দিয়াৰ পিছত আপোনালোকৰ ফৰ্মখন যিটো প্ৰিণ্ট অপশ্যন দেখিছে, প্ৰিণ্ট অপশ্যনটোত গৈ আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব। গতিকে আপোনালোকৰ এইখিনি প্ৰচেছটো আছিলে আপোনালোকৰ BA কাৰণে, যিখিনি যিয়ে BA ল'ব বিচাৰিছে মই BA কাৰণে দেখুৱাই দিলোঁ। গতিকে আপোনালোকে এবাৰ চাই ল'ব। পাৰ্চনেল ডিটেইলছৰ পৰা কণ্টেক্ট ডিটেইলছ চব আপোনালোকে এবাৰ চাই ল'ব। ৰিজাৰ্ভেশ্যন যি বিচাৰে আপোনালোকে এবাৰ চাই ল'ব। যিসকলে মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে প্ৰথমতে সেই মই যিদৰে দেখুৱাইছিলোঁ তাত মাষ্টাৰ ডিগ্ৰীটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত বাকীখিনি চেম প্ৰচেছে মই আপোনালোকক ইয়াত চেঞ্জিং কৰি দেখুৱাই দিছোঁ এডমিশ্যন ডিটেইলছতে। ইয়াত মই আপোনালোকৰ বেচেলৰ অফ ডিগ্ৰী ঠাইত আপোনালোকৰ মাষ্টাৰ্ছটো ক্লিক কৰি দিছোঁ। ইয়াত মাষ্টাৰ্ছটো ক্লিক কৰাৰ পিছত আপোনালোকৰ লোডিং হৈছে। ইয়াত প্ৰগ্ৰেমটো আহিছে। আপুনি মাষ্টাৰ আৰ্টছত পঢ়িব নে মাষ্টাৰ অফ চায়েন্স মেথমেটিক্স বিজনেছ কি পঢ়িব সুধিছে। মই মাষ্টাৰ অফ আৰ্টছ দিছোঁ। পিছত এক্সাম আপোনালোকৰ এইটো MA ফাৰ্ষ্ট ছেমিষ্টাৰ আহিব। কোনটো ছেকশ্যনত আপুনি পঢ়িব বিচাৰিছে ইয়াত সুধিছে। মই ইয়াত আপোনালোকৰ হিষ্ট্ৰীকে দি দিছোঁ। ডিষ্ট্ৰিক্টটো সুধিছে আপুনি কোনটো ডিষ্ট্ৰিক্টত পঢ়িব, মই দি দিছোঁ ষ্টাডি চেণ্টাৰ আপুনি কোনটো পঢ়িব। মিডিয়াম আপোনাৰ মাষ্টাৰ ডিগ্ৰী মিডিয়াম ইংলিছে আছে, আছামিজ নাই। গতিকে আপুনি ইয়াৰ পৰা ইংলিছে ল'ব লাগিব। তেনেকৈ ইয়াত মাষ্টাৰ ডিগ্ৰীটো আপোনালোকে ছাবজেক্ট চিলেক্ট কৰিব লাগিব। ইয়াত তিনিখন আপোনালোকৰ থাকিবই। হিষ্ট্ৰী অফ ইষ্ট এছিয়া আপোনালোকৰ এইখিনি আপোনালোক কম্পালচৰি এই তিনিখন আপুনি পঢ়িবই লাগিব। অপশ্যন এৰ পৰা আপুনি যিকোনো এখন চিলেক্ট কৰিলে হ'ল। হিষ্ট্ৰী অফ ৰিভলিউশ্যন ইণ্ডিয়ান পলিটিকেল চিষ্টেম আপুনি কি পঢ়ে সেইটো চাই ল'ব। ফৰ অপশ্যন এ চিলেক্ট অনলি ওৱান। তাৰপিছত অপশ্যন এৰ পৰা আপুনি এখন ল'ব লাগিব। আপোনালোকৰ AAC যিখন ইংলিছ বা অসমীয়া বুলি কয়, কোনখন পঢ়িব বিচাৰে আপুনি। মই আপোনালোকক প্ৰায়োগিক অসমীয়া বুলি দি দিছোঁ এখন। তাৰপিছত আহিলে আপোনালোকৰ অপশ্যন বি। অপশ্যন বিত আপুনি VSC পঢ়িব লাগিব। VSC কাৰণে আপুনি কোনখন ল'ব সুধিছে। ইয়াত আপোনালোকৰ ইনট্ৰডাকশ্যন টু ইথিক্স, ইংলিছ কমিউনিকেশ্যন স্কিল এইবিলাক আপোনালোকে চাই ল'ব। ট্ৰেডিশ্যনেল মিডিয়া মই আপোনালোকৰ ট্ৰেডিশ্যনেল মিডিয়াকে দি দিছোঁ। গতিকে আপোনালোকে প্ৰত্যেকৰ পৰা এটা ছাবজেক্ট চুজ কৰিব লাগিব। টোটেল আপোনালোকে 6টামান ছাবজেক্ট পঢ়িব লাগিব। সেইখিনি আপুনি আপডেট কৰি দিব। ইয়াত আপডেট বটনটো মই আপডেট বটন কৰি দিছোঁ। আপডেট কৰি দিয়া মাত্ৰকে সেইখিনি আপডেট হৈ যাব। গতিকে মই এতিয়া আপোনাৰ মাষ্টাৰ ডিগ্ৰীটো আপোনালোকক দেখুৱাই দিলোঁ। মাষ্টাৰ ডিগ্ৰীও চেম আপোনালোকৰ সেইখিনি আছিলে। ডকুমেণ্ট খালি ইয়াত যিটো কোৱালিফিকেশ্যন আছিলে, ইয়াত কোৱালিফিকেশ্যন লেভেলৰ খালি আপোনালোকে যিহেতু মাষ্টাৰ ডিগ্ৰী পঢ়িব, গতিকে আপুনি ইয়াত গ্ৰেজুৱেশ্যন ক্লিক কৰিব। গ্ৰেজুৱেশ্যন ক্লিক কৰাৰ পিছত আপুনি কোনটো গ্ৰেজুৱেশ্যন পাছ কৰিছে সেইটো দি দিব। এটা বৰ্ড ইউনিভাৰ্চিটি যি পৰা আপুনি পাছ কৰিছে সেইখন আপুনি ইয়াৰ পৰা দি দিব। তাৰপৰা কলেজখন নামটো আপোনালোকে নিজৰ কলেজখন নামটো এনেই দি দিব, যি কলেজৰ পৰা পঢ়িছিলে আপুনি। ইয়েৰ অফ পাছিংটো দি দিব, কি চনত পাছ কৰিছে। 23, 24 যি চনতে পাছ কৰিছে 24 চনতে পাছ কৰিলে ৰোল নম্বৰটো পাৰ্চেণ্টেজ সেইখিনি আপুনি দি দিব লাগিব। মাৰ্কশ্বিট আপলোডৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ যিখন 6 ছেমিষ্টাৰ মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখন আপুনি আপলোড কৰিব লাগিব। গতিকে আপুনি সেইখিনি দি এগ্ৰি বটনটো দি পেলাই নেক্সট বটনত ক্লিক কৰিব। প্ৰথমে ছেভ কৰি ল'ব, তাৰপিছতে আপুনি এগ্ৰি বটন দি পেলাই আপুনি নেক্সট বটনত ক্লিক কৰিব পাৰিব। গতিকে সেইখিনি একেই ছেম প্ৰচেছে হয়। খালি আপোনালোকে ইয়াত কোৱালিফিকেশ্যন ডিটেইলছ আৰু এডমিশ্যন ডিটেইলছ এই দুটাত আপুনি চেঞ্জ কৰিলে হৈ যায়। বাকী একো চেঞ্জ কৰিব নালাগে, একবোৰ ছেমে থাকে। আপোনালোকে যিহেতু মাষ্টাৰ ডিগ্ৰী প্ৰথমবাৰ এপ্লাই কৰি আহিলে গমেই পাব কি লাগে। গতিকে কোৱালিফিকেশ্যন ডিটেইলছ আৰু এডমিশ্যন ডিটেইলছ এই দুটাতে আপোনালোকে ক্লিক কৰি আপোনালোকৰ এইখিনি চাব পাৰিব। গতিকে মই এইখিনি আপোনালোকক দেখুৱাই দিলোঁ এবাৰ। যদি ভিডিঅ' চাই উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।